ভয়ংকৰ ৰূপত সলনি হৈছে ৰাজ্যৰ বতৰ অস্বাভাৱিক বতৰ জলবায়ু পৰিৱৰ্তনৰ ফলত ৰাজ্যজুৰি সূচনা হৈছে প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ আপোনালোকক জনাও ধুমুহা আৰু শিলাবৃষ্টিত বিধ্বস্ত হৈ পৰিছে উজনিয়ে হওক বা নামনিয়ে হওক বিগত দুদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত ব্যাপক হৈছে স্বাভাৱিক জীৱন যাত্ৰা আৰু ঠায়ে ঠায়ে ইমানেই শিলাবৰ্ষণ হৈছে যে বগা পৰি গৈছে আচলতে বগা চাদৰ যেন কোনোবাই পাৰি থৈ দিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰবল ধুমুহা আৰু বৃষ্টিপাত ধুমুহা শিলাবৃষ্টিত বিধ্বস্ত হৈছে খেতিপথাৰ ঘৰদুৱাৰ কেইবাটাও পশুধনৰ লগতে মৃত্যু হৈছে কেইবাজনো লোকৰ লক্ষীপুৰত বজ্ৰপুৰীৰ মৃত্যু বাহাৰুল ইছলাম নামৰ এজন লোকৰ লগতে মৃত্যু হৈছে 5টাকৈ পশুধনৰ বঙাইগাঁৱৰ ভিন্ন স্থানত অব্যাহত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো গাঁৱৰ ৰাইজ নলবাৰী ধমধমাৰ বিভিন্ন অঞ্চলতো ধুমুহা শিলাবৃষ্টিৰ ফলত ব্যাহত হৈছে বিদ্যুৎ যোগান ইপিনে তিনিচুকীয়াত অৰ্থাৎ নামনিৰ পৰা উজনিলে আমি যদি চাওঁ একেই আছে ধুমুহাৰ মাজতে গছ পৰি মৃত্যু হৈছে দুজন লোকৰ বাদলাবেটা দেৱ কুমাৰ ঠাকুৰ আৰু বৰহাবজানত মেলান পথাৰত বিজয় মানকি নামৰ দুজন লোকৰ মৃত্যু হৈছে নিশা তিনিচুকীয়াৰ বিস্তীৰ্ণ অঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰে ধুমুহাই 37 নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত বাহনৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজনো যাত্ৰীৰ কাশ্মীৰ মানালীৰ দৰে তিনিচুকীয়াৰ ৰাজপথতো আমি কৈছো ইতিমধ্যে শিলাবৃষ্টিৰ আচ্ছাদন বগা হৈ পৰিছে যেন শুভ্ৰ বগা চল কোনোবাই পাৰি দিছে গোলাঘাট নাজিৰা আদি অঞ্চলতো তাণ্ডৱৰ সৃষ্টি কৰিছে ধুমুহা শিলাবৃষ্টিয়ে ইপিনে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দুদিনলৈ অব্যাহত থাকিব ধুমুহা বৰষুণ গতিকে আপুনিও সাৱধান হ'ব আৰু ঘৰৰ বাহিৰ যোৱাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব আৰু বিভিন্ন যি কোৱা হয় যে পৰৱৰ্তী সময়ত এই যিদৰে ধ্বংস কৰা হৈছে তাণ্ডৱলীলা বহু লোকৰ বাবে আচলতে কষ্টকৰ হৈ পৰিব তেওঁলোকৰ সপোনৰ ঘৰখন আকৌ সজাই পৰাই তোলাত